পৃথিৱীৰ ভৱিষ্যত সুৰক্ষিত হয়। তুমি যে প্ৰস্তৰ মূৰ্তিৰ দৰে চাই থাকিলা থিয় হৈ, আৰু এখন পৃথিৱীৰ মনুষ্যই চাম আজি কোনে ভালকৈ এই কন্যা সন্তানটিক মোৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে। মই সকলো ব্যৱস্থা কৰি ৰাখিছোঁ, তুমি এইবিলাকৰ একো চিন্তা নকৰিবা। পোনাখনৰ নামটো ৰাখিব লাগিছিল নহয়। ৰ'ব মই হাউতকৈ গৈ নবৈদ্য মাতি আনোগৈ। ঐ তই মৰিব খুজিছ নেকি? ৰজাই যদি এইবিলাক গম পায় আমাক নচচা সুলভ দিব। তুমি কিয় ইমান চিন্তা কৰিছা? চিন্তা নকৰিবাচোন, মই সকলো ব্যৱস্থা কৰি ৰাখিছোঁ। মুনিব মই সকলো ব্যৱস্থা কৰি ৰাখিছোঁ, তুমি এইবিলাকৰ একো চিন্তা নকৰিবা। পোনাখনৰ নামটো ৰাখিব লাগিছিল নহয়। ৰ'ব মই হাউতকৈ গৈ নবৈদ্য মাতি আনোগৈ। ঐ তই মৰিব খুজিছ নেকি? ৰজাই যদি এইবিলাক গম পায় আমাক নচচা সুলভ দিব। তুমি কিয় ইমান চিন্তা কৰিছা? চিন্তা নকৰিবাচোন, মই সকলো ব্যৱস্থা কৰি ৰাখিছোঁ। ঘৰুৱা বিজুলী বেগেৰে সেই তীক্ষ্ণ তৰোৱাল আনন্দত উন্মুক্ত সজা ওলাহক লৰি মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলো শত্ৰু তাকেই যাতে পোৱা তাকেই বধ কৰা। আনন্দত উন্মুক্ত প্ৰজা ওলাহক লৰি আনন্দৰ উৎসৱ হওক ধ্বংসৰ ধুমুহা। ধুনীয়া, বহুত ভাল হৈছে। প্ৰথম বছৰৰ বাবে আয়োজন হৈছে আৰু মানে সকলোবিলাক ডেকা যুৱচাম বয়োজ্যেষ্ঠসকলৰো যিটো আমাৰ আয়োজন কৰিছে আৰু সিহঁতৰ যিবিলাক দেখিছোঁ বহুত ধুনীয়া হৈছে। পটীয়াপথাৰ বিৰিণা আৰু প্ৰেৰণা গ্ৰাম্য সংগঠনৰ উদ্যোগত বৃহত্তৰ পটীয়াপথাৰ আৰু দাবিদেৱী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আমি এটা ৰাস উদযাপন কৰিব লৈছোঁ আৰু আমি দেখিছোঁ যে প্ৰথমবাৰ কৰি
আমি আচলতে ভাল লাগিছে। সফল হৈছোঁ বুলি এইকাৰণে ভাবিছোঁ আমাৰ আজি প্ৰেক্ষাগৃহত প্ৰায় 2 শতাধিকতকৈ অধিক ৰাইজ আচলতে হৈছে। আৰু যিহেতু আমাৰ কাষৰীয়া ৰঙামাটিত হয় বা দা ধৰাৰ ফালে হয়, কিন্তু পটিয়াত হোৱা নাছিলে। এইবাৰ প্ৰথমবাৰ আমি ৰাস উদযাপন কৰি আনন্দ উপভোগ কৰিছোঁ, যিহেতু শিল্পীসকল আমাৰ ইয়াৰ পটিয়া পথাৰ। আপুনি ঠিকেই কৈছে যে 2 শতাধিক ৰাসত আমাৰ জড়িত হৈছে। পুৰুষ মহিলা চেমনীয়াৰ পৰা ডেকা যুৱক সকলো মানে জড়িত হৈছে আৰু ভাল লাগিছে। হয়, আমি দেখিছোঁ আজি হাজাৰ হাজাৰ লোক আমাৰ ইয়াত যি নতুন, যদিও নতুন, কিন্তু আমাৰ প্ৰশিক্ষকসকল কিন্তু পুৰণি। আৰু সেয়েহে হয়তো আৰু আমাৰ বিশেষকৈ আমাৰ মঞ্চ নাই, কিন্তু আমি ফিল্ডত আপোনালোকে হয়তো দেখিছে যে স্থায়ী মঞ্চত আমি মানে এনেদৰে প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ আৰু এটা কথা আমাৰ সমিতি বেয়া লাগিছে, আমি আচলতে গেলেই যদি আমি ব্যৱস্থা কৰিব পৰা হ'লে কিন্তু ভাল আছিল, কিন্তু আমি গেলেই ব্যৱস্থা কৰিব নোৱাৰিলোঁ। এবাৰ প্ৰথম ৰাস কৰিছোঁ আৰু খুবেই ভাল লাগিছে। দৈৱকী চৰিত্ৰত প্ৰথমবাৰ কাৰণে আৰু আমাৰ গাঁৱত এইবাৰ প্ৰথম ৰাস পাতিছে, যিহেতু বিৰাট ভাল লাগিছে। কোৱা দাদা, কোৱা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে? ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা, কিয়? ধন্যবাদ।